40 দিনত যিটো ব্লাড কেঞ্চাৰ পেচেণ্ট সি এসপ্তাহত ইম্প্ৰুভ হৈ যাব তাৰমানে 2 মাহত ক'ব যে ডক্টৰে পৰীক্ষা কৰিলে কেঞ্চাৰ নীল কি খালে 99% ব্লাড বাঢ়ি গ'ল বুলি ব্লাড ৰিপৰ্ট মোলৈ আহিছে মিৰাকল আৰু বহুত লোক আপোনাৰ ওচৰলৈ আহি থাকে মই ৰেগুলাৰ ষ্টেটাছ চাই আছো ডেইলি ডক 20 জন থাকে মিনিমাম বা 30 জন থাকে 10 জন হৰো থাকে গোলাঘাট মৰঙি ভুলাগুৰি গাঁৱৰ বিমান শইকীয়া বিমানদাৰ ঘৰলৈ আহিলোঁ বহুত দিনৰ মূৰত আহিছোঁ আমি একেবাৰে ঘৰুৱা নিচিনা মানুহ আমি বহুত পুৰণি চিনাকি কিন্তু আজি আহিলোঁ তেখেতৰ ঘৰত বিশেষকৈ মই বেঙুনীয়া চাউলটো কেনেকৈ তেওঁ খেতি কৰে কেনেকৈ কঠীয়া পাৰিছে আৰু কঠীয়াখিনি কেনেকৈ প্ৰস্তুত কৰিছে চাবলৈ আহিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ বেঙুনীয়া ধানৰ যি কঠীয়া আছিলে সেয়া কিছু বানপানীয়ে মহতিয়ালে হয় পানীবোৰ ডাঙৰ পানী আহিছিলে কিন্তু পানীয়ে মহতিয়ালে যদি মই পানী ছটিয়াই বহুতখিনি কৰিলোঁ অলপমান দুটোপালামান কঠীয়া মানে ৰাতিটোৰ ভিতৰত পানী শুকাই গ'ল সেয়া কঠীয়া অলপ মানে পাতটো বোকা পৰি যোৱা পাতটো অলপ বেয়া হৈছে কিন্তু আকৌ দেখিছোঁ পুনৰ গজালি আহিছে যে কঠীয়া সেই যিটো দামী চাউল এইটো ন চাউলটো সেইটোৱে 1 কেজি চাউল 1 কেজি চাউল 1 কেজি কেইটকা 1 কেজি চাউলৰ দাম 400 টকা 400 টকা দিও মানুহে 1000 টকা বুলি ক'লেও লৈ যায় কিন্তু 1000 টকা বুলি দুইটা একে নেকি এইটো নহয় এইটো বেঙুনীয়া ব্লেক ৰাইচ মানুহ বহুত আজিকালি চাবাস্নেক গ্ৰাছৰ পাত বহুতে দিয়ে চাবাস্নেকটো ৰিয়েলি হয় কিন্তু বেঙুনীয়া চাউল বুলি ক'লে মানুহে বহুতে নাজানে বেঙুনীয়া ব্লেক ৰাইচ দি দিয়ে তাৰ কাৰণে কেঞ্চাৰৰ পৰা মুক্তি নাপায় ব্লেক ৰাইচটো নহয় নি নহয় বেঙুনীয়া দিব লাগিব বেঙুনীয়া কিংডম দিব লাগিব বেঙুনীয়া যিটো কিংডম এইটো জাপানৰ দিছে এইটো দিলে এইটো খালেহে কেঞ্চাৰৰ পৰা মুক্তি পাব ইয়াৰ পৰা কি পাব কেলছিয়াম আইৰণ প্ৰটিন এণ্টি অক্সিজেন পাব এইটোহে খাব লাগিব বেঙুনীয়া ব্লেক ৰাইচ খালে নহয় চাবাস্নেক সেয়া পেকেট ন চাবাস্নেকৰ এইটো ড্ৰাই পেকেট এইটো মই ধৰক চুগাৰৰ কাৰণেও দিওঁ চুগাৰ বহুত মানুহৰ ভাল হয় বিশেষতঃ কি বেমাৰ বিশেষতঃ কেঞ্চাৰ প্ৰেছাৰ চুগাৰ এজমেটিক গোটেইকেইটা তাৰপৰা চাবাস্নেক গেছ আজিকালি গৰম দিন কেঁচা পাত পঠাই দিলে তেখেতলোকৰ বেয়া হৈ যায় আপুনি পাউডাৰ দিছে এইটো আজিকালি পাউডাৰ কৰি দিছোঁ কেনে তাৰপিছতে পাউডাৰ টেমা এটা দি দিওঁ ইয়াত 1 চামুচকৈ 30 দিনত 30 চামুচ আছে 30 দিন চলি যায় তেনেকৈ দুটা লৈ গ'লে 60 দিন গুচি যায় এইটো খাই থাকিলে তাত 3 মাহত কেঞ্চাৰ মই প্ৰায় পাইছোঁ তাৰমানে নৰ্মেল ব্লাড কেঞ্চাৰত আজিলৈকে মোৰ গুৰিত এজন পেচেণ্টটো মিছ হোৱা নাই পেচেণ্টে ভাল হোৱাৰ পিছত কিছুমানে এইবোৰ কমেণ্ট এনেকুৱা কিমান কমেণ্ট আছে আপোনাৰ বহুত কমেণ্ট আছে প্ৰায় 60টামান কমেণ্ট আছে চাব পাৰে বহুত শ্ৰীযুত বিমান শইকীয়াৰ চাবাস্নেক গছৰ পাতৰ দৰৱ খাই মই বৰ্তমান সম্পূৰ্ণ সুস্থ হৈছোঁ মোৰ কেঞ্চাৰ 4th ষ্টেজত আছিল ডাক্তৰৰ মতে সোনকালে মৰিম বুলি কৈছিল মোৰ বেমাৰ হৈছিল 9/1/23 চনত মানে গছৰ পাতৰ দৰৱ খাই মই বৰ্তমান সম্পূৰ্ণ সুস্থ হৈছোঁ বুলি কৈছে ন ৰোগীয়ে লিখি থৈ গৈছে ন এইবিলাক কমেণ্ট এইখনটো ইংলিছত লিখি দিলে গোটেই দীঘলীয়াকৈ এটা কমেণ্ট লিখি থৈ গৈছে পঢ়ি দিওঁ নি মই শেষৰখিনি পঢ়ি দিছোঁ উই গট টু ন' এবাউট মিষ্টাৰ বিমান শইকীয়া থ্ৰু ইউটিউব এণ্ড উই কেম হিয়াৰ ফ'ল' হিজ ইনষ্ট্ৰাকশ্যন প্ৰপাৰলি আফটাৰ টেকিং দ্য মেডিচিনছ ফ্ৰম 40 months my father is fit and fine and we did CT scan where has clearly mentioned that there is no cancer present. Thanks to Mr. Biman Hoikia sir for giving life to my father where doctors already raised their hands. Doctor ki hat dangi disile. Even today my father can drive from Shimoluguri to Morongi to meet him. Shimoluguri মানে শিৱসাগৰ শিমলুগুৰিৰ পৰা মৰঙিলৈকে আপোনাক লগ কৰিবলৈ আহি পেলাই ড্ৰাইভ কৰি আহিছে নিজে গাড়ী চলাই আহিছে আহি পেলাই তেখেতে আগৰ কথাখিনি লিখিছে যে ডাক্তৰে হাত দাঙি দিছিলে আৰু আশা নাই বুলি কৈছিলে আগত এইখিনি কথা লিখিছে যিখিনি ট্ৰিটমেণ্ট কৰি আছিলে মই গোটেইখিনি পঢ়ি দিয়া নাই প্ৰথম মই যেতিয়া আহিছিলোঁ আপোনাৰ ইয়ালৈ এনেকুৱা নোট এটা যদি কোনোবাই দিয়ে ল'বলৈ মই আপোনাৰ হয় আপুনি নিজে পৰামৰ্শ দিছিলে প্ৰথম পৰামৰ্শ দিছিলোঁ যে আপুনি যিসকলে আহে তেওঁলোকৰ এটা কমেণ্ট আপুনি পাৰিলে ৰাখি থ'ব 16 চনৰ পৰা বহুতে দিছে ইয়াত এইবিলাক কমেণ্ট পঢ়িব পাৰে এনেকুৱা কেইখন বহি হ'ল আপোনাৰ 10খনমান আছে বহুত বহি হৈ গ'ল ন হয় যদিও 3 মাহ সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ চেন্নাই এপ'লোত চেকআপ কৰি এইবাৰ 100% ভাল হ'ল বুলি জনাইছে লগতে তেখেতৰ শৰীৰত কৰ্কটৰ কোষ সম্পূৰ্ণ নাইকিয়া হ'ল আমি ঘৰৰ সকলো শ্ৰীমান বিমান শইকীয়াদেৱৰ পৰামৰ্শ আজিও মানি আহিছোঁ আৰু জীয়াই থকালৈকে তেখেতৰ পৰামৰ্শ মানি চলিম মানে তেওঁ শেষত এপ'লোত চেকআপ কৰাৰ পিছত নৰ্মেল নাই কেঞ্চাৰ নাই বুলি কয় তেনেকৈ আৰু আছে এইটোতো যদি হয় এইটোতো মিৰাকল হয় and now he is fully cured
Baida recommended the doctors of Biburua. My brother was last stage. At that time, we know about Mr. Soikia, and by the bless of God, everything is okay till that. Thanks to God, thanks to the Mr. Biman Soikia. ভগৱানৰ লগতে আপোনাকো ধন্যবাদ দিছে। বিমান শইকীয়া ছাৰৰ পৰা পোৱা পৰামৰ্শ আৰু দয়াই সঁচাকৈ বহুতৰে জীৱনত নতুন আশা নমাই আনিছে। সকলো ভালে থাকক। মই নামখিনি আৰু তেওঁলোকৰ এড্ৰেছ দি দিয়া নাই, কাৰণ ৰোগীৰ পাৰ্মিশ্যন মই লোৱা নাই। হয় হয়, যদি কোনোবা আহে পঢ়ি ল'ব পাৰে। মোৰ মাক সম্পূৰ্ণ সুস্থ কৰি দিয়াৰ বাবে হিয়া ভৰা আন্তৰিক অভিনন্দন থাকিল। এইটো জোনাকী নগৰৰ পৰা কৈছে। মই গোটেইখিনি পঢ়ি দিয়া নাই। চাবাচনে গেছৰ পাতৰ বাদেও মই তেখেতলোকৰ যদি পেটৰ গেছৰ কাৰণে পেটৰ গেছত মেৰিংগা পাউডাৰ খাব দিওঁ, মৰিংগা পাউডাৰ, চজিনা পাত, তেনেকৈ সেইটো দিওঁ। বেঙুনীয়া কিংডমটো দিওঁ। বেঙুনীয়া কিংডম ৰাইচটো খাবলৈ দিলেও কিহৰ লগত কেনেকৈ দিওঁ, সেইটো এটা মোৰ বেলেগ তৰিকা আছে, মই সেইটোৱে দিওঁ। তেনেকৈ ধৰক পেচেণ্টক দিওঁ। আৰু এটা ডাইট দিওঁ। এজন কেঞ্চাৰ পেচেণ্টৰ যেতিয়া এডোখৰ ঘাঁ থাকিব, গেলা ঘাঁ, সেই ঘাঁডোখৰ থাকিলে তেখেতে বৰালি মাছ খাব, নে হাঁহৰ কণী খাব, নে হাঁহ মাংস খাব, নে মাটি দালি খাব। সেইবিলাক খালে তেখেতৰ ঘাঁডোখৰ পকি যাব, বেছি গেলি যাব। গেলি গ'লে মানুহজন ভাল নহ'ব। সেইকাৰণে মই এটা ডাইট দিওঁ। সেই ডাইটটো মেইনটেইন যি কৰিব আছে, ডাইট আছে, সেই ডাইট মেইনটেইন কৰিব যিসকলে তেখেতলোক কিন্তু বাচিব। এখন দীঘলীয়া ডাইট দিছে। দীঘলীয়া সেই ডাইটখিনি ডাইট আছে, মানে আপোনাৰ ঔষধ যে বেঙুনীয়া চাউল খালি কেঞ্চাৰৰ পৰা মুক্তি পাব সেই কথাও নহয়। পুৰা ডাইটটো মেইনটেইন কৰিব লাগিব। ডাইট এইখিনি নিষিদ্ধ খাদ্য, এইখিনি দৈনিক প্ৰয়োজনীয় খাদ্য। মোৰ লোকেশ্যন গোলাঘাট জিলা, মৰঙি ভোলাগুৰি গাঁও। গোলাঘাট জিলাৰ মানে আপুনি ট্ৰেইনত আহিলে ফৰকানিঙতো নামিব পাৰে, নহবা আপুনি গোলাঘাট ষ্টেচনতো নামিব পাৰে। মই গোলাঘাটত মানে আহি পেলাই মৰঙি চাৰিআলি হৈ আহিব পাৰে, বা নুমলীগড়ৰ পৰা মোৰ এই মৰঙি চাৰিআলিলৈ 29 কিলোমিটাৰ আহিব লাগে, সেইপিনেও আহিব পাৰে। গতিকে এড্ৰেছটো তেখেতৰ মুখে দিছে। যদি কাৰোবাৰ এনে অসুবিধা আছে নিশ্চয় যোগাযোগ কৰিব পাৰিব। বিমান দাই কঠীয়া পাৰিবলৈ আহিলে। নতুন জাত নেকি? নতুন জাত নুমলী। সেয়া মই 12 ঘণ্টাই তিয়াইছোঁ। 12 ঘণ্টা তিয়াই পেলাই 12 ঘণ্টাৰ গজালি ওলাই গ'ল। গজালি ওলাই গ'ল। এতিয়া ছটিয়াব। নুমলী কি কেইদিনীয়া? সেইটো 45 দিনত তুলিব পৰা, 40 দিনত তুলিব। কেতিয়া দাব পাৰে? তাৰপৰা 3 মাহৰ পিছত দাব পাৰে। 3 মাহৰ ভিতৰত দাব পাৰে। কঠীয়া পৰাৰ পৰা ধৰি এতিয়া নুমলী এইটো সহজ। 3 মাহৰ প্ৰডাকশ্যন ধুনীয়া প্ৰডাকশ্যন। অলপ কম বেছি হ'ব পাৰে, কিন্তু হ'লেও ভাল। এইটো কঠীয়া। এতিয়া এইখিনি কি বেঙুনীয়া কঠীয়া? এইখিনি বেঙুনীয়া কিংডম। বেঙুনীয়া ব্লেক ৰাইচ বুলি এটা আছে। বেঙুনীয়া ব্লেকটোও নহয়। বেঙুনীয়া নুমলী বুলি এটা উলিয়াই, সেইটোও নহয়। এইটো বেঙুনীয়া কিংডম ৰাইচ। ই হৈছে জাপানৰ বীজ। জাপানৰ ন? ইণ্ডিয়াৰ নহয়। এইখিনি আপুনি কি পাছতীয়াকৈ পাইছে? এইখিনি পিছতীয়াকৈ পাইছোঁ। বানপানী হ'লে মৰিব বুলি পিছতীয়াকৈ পাইছোঁ। এইখিনি কেইদিন হ'ল পৰা? আজি 2 দিন হৈছে। ইয়াৰ পৰা বাকী আগৰখিনি সেয়া ওখ ডাঙৰ হৈছে। এইখিনি ৰুম এতিয়া ওখ মাটিত। অলপ বানপানী মহতিয়ালে, অলপ পানী ডুবিলে, মানে অতি মূল্যৱান বেঙুনীয়া ধানৰ কঠীয়া মহতিয়ালে। মানে 1 কেজি চাউলৰ দাম 400 টকা। 600 টকাও বিকিছোঁ, 1000 টকা বুলি ক'লেও কিনে, বুজিছে নাই? কিন্তু মই 400 টকা এটা উচিত মূল্য এটা লওঁ। 1 কেজি চাউলৰ মূল্য 400 টকা, আৰু সেই ধানৰ কঠীয়া বানপানীয়ে মহতিয়ালে কি পৰ্যায়ত আছে আমি দেখাইছো। বেঙুনীয়া ধানৰ কঠীয়া 1 টোপোলা, 2 টোপোলা, 3 টোপোলা, 4 টোপোলা। এই 4 টোপোলা হৈছে বেঙুনীয়া কিংডম। এইটো আগতীয়াকৈ পাৰিলোঁ, আগতীয়াকৈ ৰুব, কাৰণ বৰ আগতীয়াকৈ চববোৰ পাৰিলে গাঁঠিয়ে ধৰি যাব। গাঁঠিয়ে ধৰা কঠীয়াটো ৰুলে আপোনাৰ বেকা বেকি আছে। এইটো মানে মই পানী সোমোৱাই পেলাই এইটো পানীয়ে ধ্বংস কৰিলে, কিন্তু হ'লেও মই পানী ছটিয়াই দিলোঁ। সেইবোৰ কিছুমান কঠীয়া ভাল হ'ল। এইখিনি পানী ছটিয়াই দিবলৈ মানে ৰাতিটোৰ ভিতৰত পানী শুকাই থাকিলে আগদিনাখন ওলোৱাই নাছিলে, সেইকাৰণে এইখিনি ঠগ খাই গ'লো। হ'লেও এইখিনি ৰুব পাৰিম, হ'লেও কিছু কমিলে, মানে কমিছে। যিটো ধানৰ দাম 400 টকা। ইয়াক যদি কওঁ যে মোৰ 1 কেজিহে চাউল আছে, 1000 টকা লাগিব, আপুনি 1000 লৈকে 1000 চাউল খালে তাক কি পাব? 25 গ্ৰামকৈ 1 কেজি চাউলে 40 দিন যাব। 40 দিনত যিটো ব্লাড কেঞ্চাৰ পেচেণ্ট, সি এসপ্তাহত ইম্প্ৰুভ হৈ যাব। তাৰমানে 2 মাহত ক'ব যে ডক্টৰে পৰীক্ষা কৰিলে কেঞ্চাৰ নীল, কি খালে? 99% ব্লাড বাঢ়ি গ'ল বুলি ব্লাড ৰিপৰ্ট মোলৈ আহিছে। মিৰাকল। আৰু বহুত লোক আপোনাৰ ওচৰলৈ আহি থাকে। মই ডেইলি ডক 20 জন থাকেই মিনিমাম, বা 30 জন থাকে, 10 জন হ'লেও থাকেই।